আৰু যি কথা সূত্ৰধাৰে বাৰে বাৰে কৈছে, পাতক চালক ডাকি বোলা ৰাম ৰাম, আকৌ কৈছে দেশ হওক পূৰ্ণ হওক নিৰন্তৰে হৰি বোল হৰি। অৰ্থাৎ ভাওনাৰ মূল তত্ত্ব হৰিনাম। আংগিক বাচিক আহাৰ্য সাত্বিক চাৰিটা অংগৰে ভাওনা কৰিলেও ভাওনাৰ মূল তত্ত্ব নাম, আৰু সেয়ে কোৱা হৈছে ভাওনা হৰিনামৰ আধাৰ। আৰু এই হৰিনাম আধাৰযুক্ত ভাওনা প্ৰদৰ্শন কৰাৰ পিছত আমাৰ সকলো ত্ৰুটি বিচ্যুতি এই ভাওনাই নাইকিয়া কৰি দিব পাৰে। এক প্ৰকাৰ ক'বলৈ গ'লে ভাওনা অসমৰ জনতাৰ বাবে সাংস্কৃতিক, সামাজিক, আধ্যাত্মিক, নৈতিক জীৱনৰ সৌধ। যি নৈতিক, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক শিক্ষাৰ অবিহনে মানুহৰ জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে, সমাজ পৰিচালিত হ'ব নোৱাৰে। সেই মানুহৰ জীৱন সম্পূৰ্ণ কৰি দিব পাৰে ভাওনাই। সমাজ সুন্দৰকৈ শৃংখল ৰূপত প্ৰতিষ্ঠাপিত কৰিব পাৰে ভাওনাই। আৰু ভাওনাৰ এনে মহত্ব গুণ আছে, যি অধৰ্মী তেওঁক ভাওনাৰ যোগেদি ধাৰ্মিক কৰা হৈছে, যি লোভী ভাওনাৰ যোগেদি তেওঁক সংযমী কৰা হৈছে, যি নিস্তেজ ভাওনাৰ যোগেদি তেওঁক তেজ প্ৰদান কৰা হৈছে, যি কামাতুৰ ভাওনাৰ যোগেদি কামৰ নিয়ন্ত্ৰণৰ শিক্ষা দিয়া হৈছে, যি কেৱল একাত্ম চিন্তাৰ অধিকাৰী ভাওনাৰ যোগেদি তেওঁক সামূহিক কৰা হৈছে, সামাজিক কৰা হৈছে। সেই ভাওনাই এইদৰে আমাৰ সুসংগঠিত ৰূপত এখন সমাজ সৃষ্টি কৰিব পাৰে। আৰু ভাওনাৰ যোগেদি আমি কেনেকৈ নৈতিক, আধ্যাত্মিক, সদাচাৰী, সংযমী জীৱনৰ শিক্ষা লাভ কৰোঁ চাওক। প্ৰথমতে 12খন ধেমালিৰ যোগেদি গায়ন বায়নে যি ঢোল বজাই গায়ন বায়নৰ ক্ৰম সম্পাদন কৰে, তাতে আছে ভাওনাচৰ পৰিৱেশ সৃষ্টি কৰাৰ মূল মন্ত্ৰ, যিহেতু কোৱা হৈছে গায়ন বায়নক সবে সভা জয় কৰে। ঠিক সেইদৰে সূত্ৰধাৰে যিদৰে তেওঁ নৃত্য প্ৰদৰ্শন কৰে, তেওঁ যিদৰে নান্দী গীত গায়, নান্দী শ্লোক গায়, তাত আছে আধ্যাত্মিকতা। এক কথাত ক'বলৈ গ'লে অংকীয়া ভাওনাৰ সূত্ৰধাৰ ভাওনাখনৰ মূল চৰিত্ৰ। মঞ্চ নাটত যেনেকৈ মিউজিচিয়ান, সংগীত শিল্পী বেলেগে থাকে, পোহৰ নিয়ন্ত্ৰক ব্যক্তি বেলেগে থাকে, নাট পৰিচালনাৰ ব্যক্তি বেলেগে থাকে, নিৰ্দেশক বেলেগে থাকে, সেই গোটেইখিনি কাম অংকীয়া ভাওনাৰ সূত্ৰধাৰে একেলগে সুসম্পন্ন কৰে। সেই সূত্ৰধাৰ এফালে যেনেকৈ নৃত্যকাৰ, আনফালে তেনেকৈ গায়ক, আনফালে তেনেকৈ উপস্থাপক, আনফালে তেনেকৈ পৰিচালক, আনফালে তেনেকৈ নিৰ্দেশক। সূত্ৰধাৰে এই সমস্ত ভূমিকা পালন কৰাৰ মাজতে আধ্যাত্মিক তত্ত্বৰ কথা বাৰে বাৰে প্ৰকাশ কৰে, যিটো কথা আমি আগতে উল্লেখ কৰিছোঁ, নিৰন্তৰে হৰি বোল হৰি। এয়া হৈছে সূত্ৰধাৰৰ মূল বাক্য, মূল বাণী। সেই সূত্ৰধাৰাৰ পিছত যেতিয়া কৃষ্ণ প্ৰৱেশ কৰে, সেই কৃষ্ণ প্ৰৱেশতো আছে আধ্যাত্মিক শিক্ষা। সিন্ধুৱাৰ আগত এক তালত যেতিয়া কৃষ্ণ প্ৰৱেশ কৰে, তেতিয়া সকলোৰে তেওঁৰ প্ৰতি মূৰ দোল খাই যায়। আনে নালাগে কৃষ্ণৰ চৰিত্ৰত ৰূপায়ণ কৰা সেই ল'ৰাটিক
নিজৰ পিতৃ মাতৃয়েও সেৱা জনায়। সেইখিনি সময়ত পিতৃ মাতৃয়ে তেওঁক সোণটো বুলি বোপাইটো বুলি সেৱা নজনায়। জগতৰ গুৰু কৃষ্ণ ভগৱান আহিছে বুলি সেৱা জনায়। এয়াই হৈছে আধ্যাত্মিকতাৰ মূল মন্ত্ৰ আৰু এয়াই হৈছে ভাওনাৰ ধৰ্ম। কিন্তু মনত ৰখাৰ প্ৰয়োজন, যিটি ল'ৰাই কৃষ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে, তেওঁ যদি সদাচাৰী হৈ অহা নাই, তেওঁ যদি অসদাচাৰী হৈ আহিছে, অসংযমী হৈ আহিছে, অখাদ্য খাই আহিছে, অকৰ্ণীয় কৰি আহিছে, তেতিয়াহ'লে পিতৃ মাতৃয়ে জনোৱা সেই সেৱা অথলে যাব। তেওঁ সদাচাৰী হৈ আহিবই লাগিব, সংযমী হৈ আহিবই লাগিব। এয়া ভাওনাৰ শিক্ষা। ইয়াৰ যোগেদি আমাক সদাচাৰী শিক্ষা প্ৰদান কৰা হৈছে, সংযমী জীৱনৰ শিক্ষা প্ৰদান কৰা হৈছে। তেনেকৈ উদ্ধৱ চৰিত্ৰ প্ৰৱেশ কৰিছে, তেওঁকো গীতৰ যোগেদি প্ৰৱেশ প্ৰস্থানত নিয়ন্ত্ৰণৰ মাত্ৰা দিয়া হৈছে। ধাৰ্মিক ৰজা এজন প্ৰৱেশ কৰিছে, গীতৰ যোগেদি তেওঁক আপোনা আপুনি ধাৰ্মিক সংজ্ঞা প্ৰদান কৰা হৈছে। ভাওনাত খং কৰে চৰিত্ৰই, কিন্তু পোনে পোনে অস্ত্ৰ আঘাত কৰি নিদিয়ে। দুটা দলৰ মাজত যেতিয়া যুদ্ধ হয়, তেওঁলোকে যুদ্ধযাত্ৰা কৰে। আগৰ আমাৰ গাঁৱৰ পৰম্পৰা অনুসৰি কালি ভেৰু দবা শংখ বজাই মাংগলিক ধ্বনি কৰে। সেইদৰে আগৰ যুঁজাৰুসকলে সেই মাংগলিক ধ্বনিৰ মাধ্যমেৰেহে যুদ্ধযাত্ৰা কৰে। আৰু যেতিয়া যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হয়, তাতো অতি নিয়ন্ত্ৰণৰ মাত্ৰা ৰক্ষা কৰি তেওঁলোকে যুদ্ধ কৰে। অৰ্থাৎ খং উঠিব পাৰে, উগ্ৰভাৱ প্ৰকাশ কৰিব পাৰে, তাৰ মাজতো আছে নিয়ন্ত্ৰণৰ শিক্ষা। আপোনালোক সকলোৱে জানে, থিয়েটাৰ চৰিত্ৰই হুবহু কান্দি দিয়ে, কিন্তু ভাওনাত চৰিত্ৰই হুবহু কান্দিব নোৱাৰে। ভাওনাৰ চৰিত্ৰই দুখ প্ৰকাশ কৰে, শোকভাৱ প্ৰকাশ কৰে, এটা মাধ্যম আছে, সেইটো হ'ল বিলাপ। একাৱলী, মুক্তাৱলী, বৃন্দাৱলী, জোনা, লেছাৰী আদি বিলাপ আছে। সেই বিলাপৰ মাধ্যমেৰেহে দুখ প্ৰকাশ কৰে। অৰ্থাৎ সুখ দুখৰ মাজতো আছে নিয়ন্ত্ৰণৰ শিক্ষা। তেনেকৈ কোনো চৰিত্ৰই কেতিয়াবা কোনো স্ত্ৰীক হৰণ কৰে, কাম ভাৱ প্ৰদৰ্শন কৰে, কিন্তু তাতো শ্লীলতা হানি কাৰ্য তেওঁ প্ৰদৰ্শন কৰিব নোৱাৰে, অশ্লীল ভাৱ প্ৰদৰ্শন কৰিব নোৱাৰে। ৰূপক তালত, বেলোৱাৰ আগত বা ভূপালীৰ আগত যি গীতত তেওঁৰ সেই কাম ভাৱ প্ৰদৰ্শন কৰে, তাতে আছে কামৰ নিয়ন্ত্ৰণৰ শিক্ষা। এইদৰে ভাওনাৰ প্ৰতিটো কথাতে আমি এফালে যেনেকৈ আধ্যাত্মিক শিক্ষা পাওঁ, নৈতিক শিক্ষা পাওঁ, ঠিক তেনেকৈ সদাচাৰী আৰু সংযমী জীৱনৰ শিক্ষা লাভ কৰোঁ আৰু নিয়ন্ত্ৰণৰ শিক্ষা লাভ কৰোঁ। সেয়ে যি ভাওনা সঁচাৰ্থ দৰ্শন কৰিব, ভাওনাৰ তত্ত্ব উপলব্ধি কৰিব, তেওঁলোকৰ জীৱনতো তেওঁলোকে সেই নিয়ন্ত্ৰণৰ মাপকাঠি লাভ কৰিবলৈ সমৰ্থ হ'ব। ভাওনা কেৱল মনোৰঞ্জনৰ আহিলা নহয়, ভাওনাৰ যোগেদি প্ৰকৃতাৰ্থত আমাক পৰিশীলিত হোৱাৰ শিক্ষা প্ৰদান কৰে। ভাওনাই আমাৰ সমাজ সুন্দৰকৈ বৰ্তাই ৰখাৰ মাত্ৰা প্ৰদান কৰে। সেয়ে ভাওনাৰ মহত্ব আছে আৰু আমাৰ সকলো দৰ্শকে আৰু বিশেষকৈ কলা কৌশলী তথা শিল্পীসকলে ভাওনাৰ এই মহত্ব উপলব্ধি কৰি ভাওনাত যদি অংশগ্ৰহণ কৰে, নিশ্চয় দেখিব যে তেওঁলোকৰ মনবিলাক সঁচাকৈ সুন্দৰ হৈছে আৰু সেই সুন্দৰ মনৰ যোগেদি তেওঁলোকে সমাজত কোনো বিক্ষিপ্ত চিন্তাৰ অৱতাৰণা কৰিব নোৱাৰে। এক কথাত ক'বলৈ গ'লে ভাওনা কলা সম্পৃক্ত অনুষ্ঠান। ইংৰাজী বাক্য এটা মনত পৰিছে, নামঘৰত গাব নালাগে, কিন্তু লোকটো সামৰিব পৰা নাই, বাক্যটো গাইছোঁ। Art is subtle and delicate, and its movement makes the mind also subtle and delicate. কলা গধুৰ আৰু মধুৰ, কলাৰ চৰ্চাই
মানুহৰ মনবিলাকো গধুৰ আৰু মধুৰ কৰি তোলে। ভাওনা তেনে কলা সম্পৃক্ত অনুষ্ঠান যাৰ যোগেদি আমাৰ মনবিলাক মধুৰ হ'ব পাৰে, যাৰ যোগেদি আমাৰ মনবিলাক গধুৰ হ'ব পাৰে। সঁচাৰ্থত যি কলাত সম্পৃক্ত কৰিব নিজকে, তেওঁ কেতিয়াও আত্মহত্যাৰ দৰে পথ বাছি ল'ব নোৱাৰে। আত্মহত্যা কোনে কৰে? যাৰ মনটো কৰ্কশ, যাৰ মনটো টান, যাৰ মনটো শুকান, যাৰ মনটো হতাশগ্ৰস্ত, সেই মানুহেহে আত্মহত্যা কৰে। কিন্তু যি কলাত দ্ৰৱীভূত হ'ব, যথাৰ্থভাৱে তেওঁৰ মনটো কেতিয়াও শুকান হৈ থাকিব নোৱাৰে, তেওঁৰ মনটো কেতিয়াও কৰ্কশ হৈ থাকিব নোৱাৰে, তেওঁৰ মনটো কেতিয়াও টান হৈ থাকিব নোৱাৰে, তেওঁৰ মনটো ৰসাল হ'বই। এয়া কলাৰ ধৰ্ম আৰু ভাওনাই আমাক সেই পৰিৱেশ দিয়ে। কিন্তু আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, কিয় ভাওনাত থকা গায়ন বায়নেও, ভাওনাত থকা ভাৱৰীয়াই দেখোন কেতিয়াবা গছত ওলমি দিয়ে, কিয়? তাৰ উত্তৰ সহজ। যিসকলে সেইদৰে আত্মহত্যা কৰিছে, তেওঁলোকে আচলতে বাহ ল'বৰ কাৰণে, কাৰোবাৰ প্ৰৰোচনা কৰি দায়িত্ব গ্ৰহণ কৰিবৰ কাৰণেহে ভাওনাৰ ভিতৰত প্ৰৱেশ কৰিছে, ভাওনাৰ মূল সাগৰখনত প্ৰৱেশ কৰা নাই। যদি প্ৰৱেশ কৰিলেহেঁতেন, তেওঁলোকৰ মনটো কেতিয়াও ইমান কৰ্কশ আৰু টান হৈ নাথাকিলেহেঁতেন। সেয়ে ভাওনা যি যথাৰ্থতে কৰিব, ভাওনা যি উপভোগ কৰিব, আমাৰ মনবিলাক ৰসাল কৰিবই, আমাৰ মনবিলাক মধুৰ কৰিবই, আমাৰ মনবিলাক গধুৰ কৰিবই। এই গধুৰযুক্ত মধুৰযুক্ত মনটোৱে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে, কেতিয়াও অবাতে যোৱা কাৰ্য কৰিব নোৱাৰে। আজি যি নিসিংহ মুৰাৰী ভাওনাৰ প্ৰদৰ্শন হ'ব, তাৰ যোগেদি আমাক শিক্ষা দিয়া হৈছে। আজি আমি দুপৰীয়া সেই কথা কৈছোঁ, প্ৰহ্লাদ কেনেকৈ ভক্তিমন্ত হ'ল, মাতৃৰ যেনেকৈ অৰিহণা আছে, সৎসংগ নাৰদৰ যেনেকৈ অৰিহণা আছে, তেনেকৈ পিতৃ হিৰণ্যকশিপুৰ অৰিহণা আছে। কাৰণ ৰসাদ ৰক্ত ততো মাংসা মাংসাত মেটো প্ৰলয়তি মেৰুস্ব অস্থি ততো মজ্জা ততো শুক্ৰ সম্ভৱ। 7টা ধাতুহে এটা সন্তান জন্ম হয়, পিতৃয়ে 4টা দিয়ে, মাতৃয়ে 3টা দিয়ে। প্ৰহ্লাদৰ ক্ষেত্ৰতো সেই 7টা ধাতুৰ সংমিশ্ৰণ ঘটিছে। হিৰণ্যকশিপুৰে 4টা দিছে আৰু প্ৰয়াসে 3টা দিছে। আৰু সেই 7টা ধাতু শুদ্ধভাৱে প্ৰদান কৰাৰ কাৰণেহে প্ৰহ্লাদ ভক্তিমন্ত হৈছিল। সেয়ে এটি সন্তান জ্ঞানৱন্ত হোৱাৰ ক্ষেত্ৰত, ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত স্বামী স্ত্ৰী তথা পিতৃ মাতৃ উভয়ৰে অৰিহণা আছে। আৰু আজি ভাওনাখনে আমাক আওপকীয়াকৈ সেই শিক্ষাকেই প্ৰদান কৰিব। আমি আশা কৰিম আপোনালোকে আজি এই ভাওনা দৰ্শন কৰি সেই অমূল্য তত্ত্ব ঘৰলৈ লৈ যাব আৰু তাৰ প্ৰতিফলন ঘটোৱাৰ ক্ষেত্ৰত সকলো সচেষ্ট হ'ব। আমি পুনৰবাৰ গায়ন বায়ন দোহাৰ প্ৰমুখ্যে কলাকুশলী শিল্পীসকললৈ শুভেচ্ছা জনালোঁ আৰু এই ভাওনাৰ সফল সামৰণি অৰ্থে গোবিন্দ চৰণৰ প্ৰাৰ্থনা জনালোঁ। ৰাইজলৈ পুনৰ আমাৰ শ্ৰদ্ধা আগবঢ়ালোঁ আৰু এইখিনি কথাৰেই আজি এই নিসিংহ মুৰাৰী নামৰ ভাওনাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল বুলি আমি ঘোষণা কৰিলোঁ। নমস্কাৰ।